গছপুলি ময়ো ৰুব পাৰোঁ, গছপুলি হাজাৰ হাজাৰ গছপুলি ময়ো ৰুব পাৰোঁ। ৰুলে কি হ'ব? সেই গছপুলিকেইটা আপডাল কৰিবলৈ পাৰিব লাগিব। হয়তো এতিয়া কিছুমানে বেয়াও পাব পাৰে এই ভিডিঅ'টো বনাই দিয়াৰ লগে লগে, কিন্তু বেয়া পালেও মই ভিডিঅ'টো বনামেই। তো এতিয়া কথাটো এনেকুৱা হ'ল দেই, থাম্বনেইল আৰু টাইটেল দেখিলেই ঠিক আছে, বহুত হৈ গ'ল। মই আপোনালোকক গছপুলি নুৰুব বুলি নকওঁ, গছপুলি ৰুৱক, কিন্তু সেই গছপুলিটো প্ৰতিপালন কৰিব পৰাটোহে মেইন কথা। ইমানখিনিয়ে ক'লোঁ। সেই গছপুলিটো প্ৰতিপালন কৰি ডাঙৰ কৰি দিয়াটোহে মেইন কথা। তো এতিয়া আমি এইটো ৰাস্তাত আহি থাকোঁতে ঢেৰ গছপুলি লগাই থৈছে। সেই গছপুলিকেইটাত না ঘোঁৰা আছে, না সেই গছপুলিকেইটাক ছেফটি দিছে। অঁ, সঁচা কথা কৈছোঁ, ৰুব লাগে, ৰুইছে। TRPটো ল'ব লাগে, মুঠতে সেইটোৱে নামটো প্ৰচাৰ হ'ব লাগে যেন দাদাৰ নামত গছপুলি ৰুইছোঁ। সেই দাদাৰ নামটোক লৈ এতিয়া ইমানেই ৰাজনীতি কৰা গৈছে, ইমানেই ৰাজনীতি কৰা গৈছে, এইটো কিন্তু বহুত বেয়া কথা। আকৌ মানুহে গছপুলি ৰুই পেলাই আনি বা ধৰি লওক মানুহ এখন কাষতে ৰুইছে, মানুহক দায়িত্বটো দি থৈ আহিব লাগে, বোলে এইটো চামহি বা হেৰি কৰিমহি, আপোনালোকেতো হেৰি কৰি থাকিব, নহবা স্কুলত কলেজত দি দিব লাগে। দায়িত্বটো মানে ৰুলে মানে কাৰোবাক দি থৈ আহিব লাগে, যাতে গছপুলিটো ডাঙৰ কৰিব পাৰে। মানে এনেই আৰু এইখিনিতে যদি মই এটা গাঁত খান্দি পেলাই ৰুই দিওঁ নহয় গছপুলিটো, এইফালে মই বহুত দিনৰ মূৰত এদিনহে আহোঁ, কাকো যদি কৈ থৈ নাযাওঁ, মানুহৰ ঘৰো নাই, নিজে আহি এইটো প্ৰতিপালন কৰি থাকিব লাগিব, নহবা কি হ'ব, গছপুলিটো মৰি থাকিব। গৰুৱে খাই পেলাব, ছাগলীয়ে খাই পেলাব। এতিয়া সন্তান জন্ম দিলেই নহ'ব, সেই সন্তানটোক তুলি তালি ডাঙৰ দীঘল কৰি সংস্থাপন দিব পাৰিব লাগিব। অঁ, তই এনে ল'ৰাটো জন্ম দিলে নহ'ব নহয়। আজিকালি মৰম খাই ফুচলাব নোৱাৰে। অঁ, এতিয়া আমাৰ আপোনালোকক এটা দেখা দিম দে, তথ্য সহকাৰে উদাহৰণ সহকাৰে মই এটা বস্তু দেখাম দেই। এনেকুৱা ঢেৰ আছে, মই এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দেই। আপোনালোকে দেখিলে গম পাব, ছবিয়ে কেতিয়াও মিছা কথা নকয়, ছবিয়ে কেতিয়াও মিছা কথা নকয় দেই। মই আপোনালোকক দেখুৱাম এতিয়া। এইটো চাই লওক, এতিয়া ইয়াত গছপুলি ৰুইছিলে, এইটো গছপুলি খালেই, এইটো চাই লওক, এই গছপুলিটো খালেই। এনেকৈ গছপুলি ৰুলে কিবা কাম আছে জানো? আপোনালোকে কওকচোন, এনেকৈ গছপুলি ৰুলে কিবা কাম আছে জানো? এইটো গছপুলিটো খাই দিলে, আৰু এইটো দিলে নহ'ব। ইয়াত ভালদৰে একদম পূৰা একদম ডাঙৰ একদম পূৰা তাঁৰৰ জালি দিব লাগিব, নহ'লে বা একদম বাঁহৰ ডাঙৰকৈ ঘোঁৰা দিব লাগিব। অকল এইটোৱে নহয়, আৰু আছে, দেখুৱাম আপোনালোকক, দেখুৱাই আছোঁ। মই ক'লোঁ নাই, এনেদৰে দাদাৰ নামত ঢেৰ গছপুলি ৰোপণ কৰিলে, ঢেৰ গছপুলি ৰুলে, কিন্তু সেই গছপুলিটো জিছে নাই, ডাঙৰ হৈছে নাই, সেইটোৱে মেইন কথা। এটা চাই লওক, এটা গছপুলি লগাই থৈছে। এই গছপুলিটো লগাই থৈছে বাৰু, এইটো ঠিকেই আছে, কিন্তু এই গছপুলিটো ডাঙৰ হ'ব লাগিব, ঠিক আছে। তো এই গছপুলিটো যদি এনেকৈ থৈ দিয়ে, এইটো বাৰু গছপুলি হৈ থাকিবনে? এতিয়া এইখন যিখন পাতলা জালি লগা আছে, এই জালিখন গৰুৱে এতিয়া যিহেতুকে এতিয়া ধান যেতিয়া দাব নহয়, তেতিয়া গৰু ছাগলী গোটেই মুকলি হ'ব, ঠিক আছে। সেই গৰু ছাগলী গোটেই খাই পেলাব। আপোনালোকে দেখাই দিছোঁ, এইফালে এটা গৰু দেখিছে নাই, এই গৰুটোৱে পূৰা ধান খাই আছে, চাই লওক। এতিয়া এই গৰুপুলিটো এই গৰুটোৱে এই গছপুলিটো খাই পেলাব। তো এই গছপুলি ৰোৱা কি মতলব তাত থাকিলেগৈ, মই সেইকাৰণে ক'ব বিচাৰিছোঁ, গছপুলি লাগিলে এটাই ৰোৱক। এনেই হাজাৰ হাজাৰ গছপুলি ৰুইছোঁ বুলি কৈ নামটো মানে TRPটো লৈ এনেই গছপুলি ৰুবলৈ কোনো কামেই নাই। গছপুলিটো ৰুলে মানে প্ৰতিপালন কৰিবই লাগিব, সেইটোৱে কথা। এতিয়া ঢেৰ গছপুলি ৰুই দি আছে, দেখাইছোঁ দেই, চাই লওক। ইয়াৰ ঢেৰ লগাই থৈছে পুলি, ঢেৰ দাদাৰ নামত এতিয়া পুলি ৰুইছোঁ বুলি কৈ ঢেৰ পুলি ৰুলে। এতিয়া এইটো পুলি লৈছে, এইটো পুলি, এইটো চাওক, এতিয়া এইটো গছপুলি ৰুলে, এইটো চাওক, এইটো কিবা কাম হ'লনে বাৰু? এই চাওকচোন বাৰু, এই চাওক, এইটো কাম হ'লনে বাৰু? এইটো এই চাওক, এইটো গছপুলি এনেকৈ ৰুলে কাম হ'লনে বাৰু? এতিয়া নাই, এইটো এতিয়া চাওক, এতিয়া গৈ খাই পেলাব। এতিয়া ইমান ধুনীয়া ধুনীয়া পুলি, চাই লওক, এইটো গছ খাই পেলাব হয়। এই চাওক, এনেকৈ থাকিলে হ'বনে বাৰু? এতিয়া লগালে কি লগালেহে আৰু, এইটো প্ৰতিপালন কৰিব লাগিব হয়। এই প্ৰতিপালন কৰি ডাঙৰ কৰিব লাগিব, তেতিয়াহে এনেই গছপুলিডাল ৰুলে কি ঘণ্টাডাল কাম হ'বগৈ। ঢেৰ পুলি লগাই দি আছে ইয়াত, আৰু আছে। এটা পুলি নামতহে আৰু দাদাৰ নামটো ল'লে, দাদাৰ নামত গছপুলি লগাইছোঁ, আমুক নাম ৰুইছোঁ বুলি ক'লে, গোটেই গছপুলিখন গোটেই প্ৰতিপালন কৰিবলৈ অহাই নাই। এনেই গছপুলি লগাই থৈছে, এনেই গছপুলি লগালে নহ'ব। এতিয়া এইটো চাওক, এইটো ইমান সুন্দৰ পুলি, এই চাওক, এইটো ইমান সুন্দৰ, ইমান ভাল পুলি। এতিয়া এইটো ঘোঁৰা দিলে নহ'ব, আৰু ডাঙৰ ঘোঁৰা দিব লাগিব একদম। লাগিলে এটা পুলি ৰুৱক, মই এতিয়া ক'ব বিচাৰিছোঁ, এটা পুলি ৰুৱক, সুন্দৰকৈ ভালছে ঘোঁৰা দি ৰুব লাগিব। ইমানখিনিয়ে ক'লোঁ। এনেই পুলি হাজাৰ হাজাৰ পুলি ৰুইছোঁ, হাজাৰ হাজাৰ পুলি ৰোপণ কৰিছোঁ, গোটেই অসমত ৰুইছোঁ বুলি ক'লে নহ'ব, পুলিটো প্ৰতিপালন কৰিব লাগিব। তো আপোনালোকে এতিয়া মোক এতিয়া এইটো প্ৰশ্ন কৰিব, তইনো কেইটা পুলি ৰুইছ? মই নুৰুওঁ পুলি, মই ৰুম,
যিটো ৰুম সেইটো মানে বহুত ভালকৈ ৰুম, ভালছে ঘোঁৱা দিম, ঘোঁৱা দি গৈ পিনে সেই পুলিটো যাতে গৰু ছাগলীয়ে খাব নোৱাৰাকৈ ৰুম। এতিয়া এনেই এইবিলাক ঢেৰ পুলি ৰুই দিয়া আছে, আগততো ঢেৰ দেখি আহিছোঁ, আগততো পূৰা হাজাৰ হাজাৰ গছপুলি দেখি থৈ আহিছোঁ, কিন্তু হাজাৰ হাজাৰ গছপুলি ৰুলে সেই হাজাৰ হাজাৰ গছপুলিবোৰ জিবনে সেইটোৱে মেইন কথা। আপোনালোকে বেয়া পাই লাভ নাই, আপোনালোকে বেয়া পাই লাভ নাই, আপোনালোকে দাদাৰ নামত গছপুলি ৰুইছে ৰুৱক, মই মানা নকৰোঁ। এতিয়া এইটো নিচিনাকৈ খাই পেলালে গছপুলি ৰোৱা মতলবডাল কি থাকিলেগৈ বাৰু, এইটো খাই পেলালে, এই গছপুলিটো খাই পেলালে। এতিয়া এনেকুৱা নিচিনা ডাঙৰ হ'ব লাগিব, তেতিয়াহে গছপুলিটো ৰুই এনেকুৱা নিচিনা ডাঙৰ কৰি দিব পাৰিব লাগিব, তেতিয়াহে। তো দাদাৰ নামত ৰাজনীতি পূৰা চলি আছে, আৰু দাদা এইটো ৰাজনীতিটো ভাল নাপায় হ'লে, পলিটিক্সটো ভাল নাপায় হ'লে এতিয়া দাদাৰ নামতে পলিটিক্স হৈছে। দাদা এটা গান গাই থাকে যে পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুমুঠি ভাত খুজি খুজি খাওঁ, পলিটিক্স নকৰিবা বন্ধু। দাদাই কি এনে গাই গ'ল নেকি? এতিয়া দাদাৰ নামতে পলিটিক্স হৈ আছে। ইমান পুলি ৰুই থৈছে নহয় ইয়াত, মই ক'লোঁ নাই আগততো দেখাব লাগে, এনেই পুলিটো ৰুই থৈছে, ৰুব লাগে ৰুইহে থৈছে। আৰু আপোনালোকে মোক কমেণ্ট কৰকচোন, পুলিটো ৰুই থ'লে মানে পুলিটো ডাঙৰ হ'বনে? তাত সময়মতে পানী দিব লাগিব, ঠিক আছে। এতিয়া এইবোৰ ছাগলী চাওক, এই ছাগলী চাওক, এই ছাগলী এটা গছ পুলি, আৰু ছাগলীয়ে নাখায় কি? ছাগলীয়ে নোখোৱা বস্তু একো ডালেই নাই, ছাগলীয়ে চব বস্তুৱে খায়। এতিয়া এই ছাগলীটোৱে আৰামত খাই দিবগৈ, এতিয়া মুকলি হৈ আছে ছাগলী, এতিয়া গছপুলি খাই পেলাবগৈ। এতিয়া সেই ৰোৱাটো কিবা এটা হ'লনে? সেই তাৰ পৰা নামটো ওলালে যে দাদাৰ নামত পুলিটো ৰুলে, তাৰ নামটো হ'লে তিয়াই পেলাই পাৰিলে গছ পুলিটো ডাঙৰ হ'ব লাগিব নহয়। হা, মই সেইকাৰণে ক'ব বিচাৰিছোঁ আপোনালোকে পুলি ৰুইছে ৰুৱক, কিন্তু পুলিটো প্ৰতিপালন কৰি ভালদৰে ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰিব লাগিব, সেইটোৱে কথা। এনেই পুলি ৰুলে নহ'ব, এনেই পুলি ৰুলে নহ'ব। এতিয়া বহুত পুলি লগাই দিয়া আছে এই ৰাস্তাটোত, দাদাৰ নামত ঢেৰ পুলি লগালে, ইমানে পুলি লগালে নহয় যেন সেই পুলিখিনি একদম পূৰা বাঢ়ি একদম বহুত ডাঙৰ হৈ যাব, তেনেকুৱা নিচিনা লাগিছে, এতিয়া চব খাই পেলাব, ঠিক আছে। এতিয়া আমিও পুলি লগাব পাৰোঁ, আমি সেইটো কাৰণে লগাব পাৰোঁ, কাৰণ প্ৰতিপালন কৰিব পাৰিব লাগিব। প্ৰতিপালনটো মেইন, প্ৰতিপালন কৰিব পাৰিব লাগিব। আপোনালোকে মোক এতিয়া কমেণ্ট বক্সত আহি পূৰা গালি পাৰিব, গালি পাৰিলেও পাওক, সঁচা কথাত মানুহে গালি পাৰিবই, সঁচা কথাত মানুহে গালি পায়, ঠিক আছে। সেই সঁচা কথাবিলাক মানুহে হজম কৰিব নোৱাৰেতো, সেই সঁচা কথাবিলাকত গালি পায়। সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিলোঁ। আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আচলতে আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিলে মানে আন 10জনে চাবলৈ পায় ন, তেতিয়া মানে আন 10জনে কথাটো গম পাব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ মই এইটো কাৰণে কওঁ, ভিডিঅ'সমূহ আপোনালোকৰ ওচৰত গৈ পাবগৈ লাগিব। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নথয়, ভিডিঅ'টো আপোনালোকৰ ওচৰত নাপায়গৈ ন, সেইটো কাৰণে অনুৰোধ কৰিছোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবই, এইটোৱে ক'লোঁ। আৰু দাদাৰ নামত যি গছপুলি ৰুইছে এই গছপুলিসমূহ ভালদৰে প্ৰতিপালন কৰিব লাগিব। এনেই এতিয়া ৰাস্তা পদূলিয়ে গছ ৰুলে নহ'ব দেই, এনে কথাটো কৈছোঁ দেই। এতিয়া ৰাস্তাতে গছবিলাক ৰুইছে, আমাৰ চাই ল'ব লাগিব যেন কিমানটো আঁতৰত গছপুলি ৰুব লাগিব। এতিয়া এইবিলাক ৰাস্তা সময়ত এইবিলাক ৰাস্তা পূৰা ডাঙৰ হ'ব, 4 লেন হৈ যাব ৰাস্তা, তেতিয়া গছবিলাক কাটা যাব। এতিয়া ৰোৱা কিবা হাতত থাকিলেনে সেইবিলাকো চাই ল'ব লাগিব, গছপুলিটো ক'ত ৰুব লাগিব, ক'ত ৰুলে ভাল হ'ব, সেই বস্তু চাই ল'ব লাগিব। এতিয়া ৰাস্তা কিনাৰে ৰুলেও নহ'ব, ৰাস্তাটো ভৱিষ্যতলৈ বনাব, ডাঙৰ হ'ব, ৰাস্তাটো বহল কৰিব, 4 লেন কৰিব, তেতিয়া সেইবিলাক গছবিলাক কাটি পেলাব। তেতিয়া কিবা কাম থাকিলেনে? য'ত ৰুব লাগে ভালছে ৰুব লাগে, প্ৰতিপালনটো কৰিব লাগে, যাতে সেই গছপুলিটো মানে জীয়াকৈ, মই এইটোৱে ক'লোঁ। বাকী ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ, তো ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।